আমি গ্ৰুপত নিদিওঁ, আমি নিজে কিবা এটা কৰিম, আমাৰ কোনো আপত্তি নাই। আপোনালোকৰ কোনোবাই কৈছে গাহৰি পালন কৰিম, কোনোবাই কৈছে ছাগলী পালন কৰিম, কোনোবাই কৈছে দুগ্ধ উৎপাদন কৰিম, আৰু মৌমাখি পালন কৰিব পাৰে, চিলাই মেচিন কিনিব পাৰে, শালৰ কাৰণে সূতা কিনিব পাৰে, বা কিবা যদি কাম আজি আপোনালোকে কৰি আছে তাত 10,000 টকা লগাই দিব পাৰে। কিছুমান মহিলা থাকিব যে মই যদি নিজে কৰোঁ টকাটো কিজানি অভাৱত নোহোৱা হৈ যায়, তেতিয়াহ'লে আমি কি কৰিম? আমাৰ ঘৰৰ মানুহজনৰ যি ব্যৱসায় আছে, কৰবাত দোকান আছে, কৰবাত ফিচাৰী আছে, কৰবাত খেতি আছে, তাতে আমি এই টকাটো লগাই দিব পাৰিম। কাৰ লগত? ঘৰৰ মানুহজনৰ যি কাম আছে। তাৰ মানে 3টা ৰাস্তা হ'ল, আমি গ্ৰুপত দিলোঁ, গ্ৰুপত নিদিলে আমি নিজে কৰিলোঁ, আৰু নিজে ভয় কৰিলে আমি আমাৰ হাজবেণ্ডৰ লগত লগ লাগি, আমাৰ ঘৰৰ মানুহজনৰ লগত লগ লাগি আমি 10,000 টকাটো উৎপাদনমূলক কামত আমি ব্যৱহাৰ কৰিম। 7 মাহ 8 মাহ যোৱাৰ পিছত আমাৰ চৰকাৰৰ প্ৰতিনিধি আপোনালোকৰ ঘৰত আহিব। কাৰ ঘৰত আহিব? এই গোটেই 34,000 মহিলাৰ ঘৰত এজন এজনকৈ যাব, আৰু আপোনালোকক সুধিব যে বাইদেউ 10,000 টকাটো কি কৰিলে? বোলে পুৰণা মোবাইলটো বেয়া হ'ল, নতুন মোবাইল এটা কিনিলোঁ, পৰীক্ষাত ফেল। কোনোবাই ক'ব বিহু আহিয়ে গ'ল, বিহুৰ কাপোৰ কিনিলোঁ, পৰীক্ষাত ফেল। আৰু এগৰাকী মহিলাৰ ঘৰত গ'লো, বাইদেউ টকাটো কেনেকৈ খৰচ কৰিলে? বোলে আমি টকাটো আমাৰ গ্ৰুপত দিলোঁ, এতিয়া গ্ৰুপৰ একাউণ্টটো ভাল হৈছে, গ্ৰুপটো ধুনীয়াকৈ চলিছে, পৰীক্ষাত পাছ। বাইদেউ টকাটো কি কৰিলে? বোলে আমি ছাগলী ল'লোঁ, গাহৰি ল'লোঁ, সূতা কিনিলোঁ, চিলাই মেচিন কিনিলোঁ, সৰু দোকান এখন আছিল, তাক আমি আৰু ভালকৈ চলালোঁ, পৰীক্ষাত পাছ। বোলে বাইদেউ আপুনি টকাটো কি কৰিলে? বোলে বজাৰত মোৰ হাজবেণ্ডৰ দোকান এখন আছিলে, তাতে আমি টকাটো দিলোঁ, এতিয়া আমাৰ দোকানখন ভাল চলিছে, তেওঁ পৰীক্ষাত পাছ। এতিয়া কি হ'ল? কিছুমান ফেল আৰু কিছুমান পাছ। যিসকলে পৰীক্ষাত পাছ কৰিব, তাৰ মানে টকাটো ভাল কৰি ব্যৱসায়ত খৰচ কৰিব, তেওঁলোকক আমি দ্বিতীয়বাৰৰ কাৰণে মাতিম, আৰু এইবাৰ আমি 25,000 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত দিম। কিমানকৈ দিম? অলপ ডাঙৰকৈ কওক। 25,000। এইফালে বাইদেউসকলে কওক, এইফালে বাইদেউসকলে কওক। কিয় কোৱাইছো? তেতিয়া অন্ততঃ মনত এটা আহি থাকিব নহয় যে 25,000 পাব লাগিব। এতিয়া 25,000 টকা আমি আপোনালোকক দ্বিতীয়বাৰ দিম, লগত মাজত ট্ৰেইনিংও পাব। দ্বিতীয়বাৰ 25,000 টকা পোৱাৰ পিছত তৃতীয় বছৰত, প্ৰথম বছৰ 10,000 পালে, দ্বিতীয় বছৰ 25,000 পালে, তৃতীয় বছৰত মই আপোনালোকৰ ঘৰত আকৌ চৰকাৰৰ মানুহ পঠাম। বাইদেউ 25,000টো কি কৰিলে? বোলে 10,000টোতো অলপ কম আছিলে, এতিয়া আমি 25,000ও পালোঁ, এতিয়া আমাৰ ব্যৱসায়টো ভাল কৰি চলিছে। আমিও দেখিলোঁ যে হয়,
আগত কৰি ব্যৱসায়টো বেছি ভাল হৈছে তেতিয়া আমি কি কৰিম তৃতীয় বছৰত আপোনালোকক আকৌ আমি থাৰ্ড টাইমৰ কাৰণে মাতিম আৰু তৃতীয়বাৰ আমি আপোনালোকক কিমানকৈ দিম 50,000 টকাকৈ আমি আপোনালোকক তৃতীয়বাৰ দিম কিমান দিম তৃতীয়বাৰ আৰু অলপ ডাঙৰ কৰি কওক কিমান দিম তৃতীয়বাৰ 50,000 50,000 এতিয়া মোক কওক 25,000 লম বুলি মনতে ভাবি থকা মহিলা কিমান আছে হাত ডাঙক বাপৰে সবেই দেখোন ঠিক আছে 50,000 লম বুলি মনত ভাবি থকা মহিলা কিমান দিব লাগিব সবেই যেতিয়া কৈছে হয় না নহয় যি নহক 10,000 পালো 25,000 পালো 50,000 পালো লগত কামো কৰি থাকিলো শিৱসাগৰত লাখপতি দিদি বাইদেউ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ